हेलो गाइस वेलकम बैक टू माय YouTube चैनल सुन ब्लॉग तो गाइस नতুন এটা ভিডিও স্বাগতম জানাই টাইটেল শুনছে গাইস গমে পাইছে যেহেতু আজি 32 মাৰিব এজন দুজন তিনজন তো মই মাৰিলো হয় মানে তো অলমান মানে গাটো বেয়া লাগিছে কাৰণে মই নাই মাৰা তো বাকি কালি মাৰিম কালি তো ঠিক নাই কালি ফাংচন আজি ফাংচন চাব যাম যেহেতু কালি যদি গা বেয়া হয় আৰু নামাৰো একেবাৰে সোমবাৰে মাৰি তো কালি ইন্ডিয়া ফাংচন চাব গৈছে সব কাৰণে গা বেয়া বাট একো নাই আসাম পুলিচৰ জোশ তো সবে মাৰিব তিনজনে হিটো অকলে অকলে দৌৰি আছে এসএসসিৰ কাৰণে তো বাকি আপোনালোকৰ বা তোমালোকৰ এসএসসিত কিমান নম্বৰ আহিছে তো কমেন্ট কৰি জনাবা আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছা লং জাম্প ৰানিং কিমান মাৰি আছে তো কমেন্ট কৰি জনাবা তেতিয়া ভাল লাগিব তো বাকি লং জাম্পো মাৰিব তো লং জাম্প মাৰিব ন লং জাম্প মাৰিবি তো লং জাম্প মাৰিব তো এতিয়া ধুনীয়াকৈ ৰানিং কৰাটো দেখাম পুৰা 3200 মিটাৰ কিমান মিনিট লাগে তো মই ঘড়ী পিন্ধি আছোঁ তো ধুনীয়াকৈ দেখাম তো চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰোঁ আৰু ছাবস্ক্ৰাইব কৰোঁ বহুত মানে ছাবস্ক্ৰাইবাৰটো কম হৈছে তো যিহেতু এতিয়া মানে 10K মান হৈ যাব লাগিছিল বাট 10K হোৱা নাই তো জলদি জলদি যেতিয়া 10K হৈ যায় তো বাকি চাই থাকক চ' গাইছ ৰেডি পুৰা 3200 মিটাৰ য় কেইজন এজন দুজন তিনজন চাৰিজন দৌৰি আছে बढ़िया बढ़िया क्या तीन बंदर तो गाइस एक पाक कंप्लीट 1:20 लगी আছে 1:21 1:22 बढ़िया बढ़िया एक पाक कंप्लीट बाकी तीनटा আহি আছে बढ़िया बढ़िया दुई पाक कंप्लीट बढ़िया बढ़िया दुई पाक 2:30 বাকি আহি আছে তো আপোনালোকৰ ৰানিং কিমান লাগিছে 3200 মিটাৰ আৰু 4.8 কিলোমিটাৰ কিমান লাগি আছে তো কমেন্ট কৰি জনাব আৰু লগতে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে তো সেইটোও জনাব তো তেতিয়া মই গম পাম নে নাই পিছফালক এটা পাৰ কৰি দিবি ইন্টাৰ দুই পাক কমপ্লিট নাজিৰুল ভাইৰ 3 পাক কমপ্লিট बढ़िया बढ़िया खाली भरी লগত দৌৰিছে সব 3 পাক হৈ গ'ল না দৌৰা बढ़िया সো গাইস ৰিজুৰ হৈছে 3 পাক তাৰপিছত এই নীলা স্পৰ্টিং পিন্ধাটো হৈছে 3 পাক তাৰপিছত নাজিৰুল ভাইৰ হৈছে 4 পাক তো পুৰা ওভাৰটেক দি আছে মজা মজা 3 পাক কমপ্লিট 4 পাক তোমাৰ দৌৰ দৌৰ স্পীড বঢ়া ইয়াৰ 3 পাক কমপ্লিট হৈ গ'ল নাজিৰুল ভাইৰ হৈছে 5 পাক 5 পাকত লাগিছে আপোনাৰ 5:40 তোৰ হেৰি লৈছে 5 মিনিট লাগিছে চাগে 4 পাক মাৰিল ন 3 পাক তো বাকি ৰিজুৰ আৰু তাৰ কি নাম বাবুলৰ হৈছে 4 পাক 4 পাকত লাগিছে ইন্টাৰ 5 পুৰা 6 মিনিট बढ़िया बढ़िया 4 पाक कमप्लीट तंदर नाजिरुल भाइर হৈছে 6 पाक कमप्लीट 6:49 6:50 6:52 53 बढ़िया बढ़िया আৰু 4 पाक 6 पाक कमप्लीट কি ৰিজু আৰু বাবুলৰ হৈছে 5 পাক কমপ্লিট 5 পাকত হৈছে আপোনাৰ 7:24 7:25 7:26 7:27 28 29 30 बढ़िया बढ़िया হৈছে এটা 7 পাক পোৱা তামাম দিছে কোনবে 7:51 লৈছে 52
7 পাকত 755 বঢ়িয়া বঢ়িয়া আৰু 3 পাক 11 মিনিটত সোমাই যাব আজি টেনচন নাই 7 পাক কমপ্লিট ইয়াত সো গাইস ৰিজু আৰু বাবুলৰ হৈছে 6 পাকত লাগিছে আপোনাৰ 845 846 847 848 49 50 ইহঁতৰ হৈছে আৰু নাজিৰুল ভাইৰ হৈছে পুৰা 8 পাক ন 8 পাকত লাগিছে 857 858 9 1 2 3 বঢ়িয়া বঢ়িয়া আৰু 2 পাক আছে পুৰা ফালা গাইস নাজিৰুল ভাইৰ হৈ গ'ল 9 পাক ন 9 পাকত লাগিছে 958 59 10 11 মিনিটত সোমাই যাবা আৰু 1 পাক বঢ়িয়া বঢ়িয়া আৰু 1 পাক ৰিজু বাবা গ'ল আমাৰ ৰিজু বাবা তৈয়াৰ লাগিছে 7 পাকত 10 20 বঢ়িয়া আৰু 3 পাক আছে পুৰা মাল সো গাইস নাজিৰুল ভাই 10 পাক কমপ্লিট এঘাৰ পুৰা 32 মিটাৰ 100 মিটাৰ মাৰি দিয়া পুৰা তালৈকে বঢ়িয়া সো গাইস ইয়াৰ হৈছে তোৰ 8 পাক ন 8 পাক হলো নামটো ইয়াৰ 8 পাক গাইস তো 11 36 8 পাক মানে আৰু 2 পাক আছিল ধৰি লওক এই 14 মিনিটৰ আগত সোমাই গ'ল হয় ৰিজু 14 মিনিটৰ আগত সোমাই গ'ল হয় কিন্তু নাজিৰুল ভাই পুৰা ফালি দিছে খালি ভৰি দি বাস 11 10ত পুৰা সোমাই গৈছে মানে 3200 মিটাৰ তামাম এটা লং জাম্প মাৰিব পুৰা ধুনীয়াকৈ সব দেখাই দিম কিন্তু আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে গাইস কমেণ্ট কৰিব সো গাইস তো চাব পাৰে 310 মিটাৰ ফিল্ড তো পুৰা 10.5 পাক কমপ্লিট মানে 3200 মিটাৰ পুৰা কমপ্লিট তো সিহঁতে খালি মানে ৰিজুৱে মাৰিছে 7 পাক হা ইয়াৰ পৰা ধৰিছোঁ তো ৰিজুৱে মাৰিছে 7 পাক তো আৰু বাবুলে মাৰিছে 8 পাক মানে তো টাইমটো চালে পুৰা ধুনীয়াকৈ দেখাই দিলোঁ তো বাকী আপোনালোকৰ 3200 মিটাৰ কিমান লাগিছে আকৌ এবাৰ সুধিছোঁ কমেণ্ট কৰি জনাব তো কালিৰ পৰা চাইড মই দৌৰিম আৰু মানে মই দৌৰি আছিলোঁ কিন্তু আজি মানে গাটো ভাল নালাগে কাৰণে মই দৌৰা নাই তো বাকী লং জাম্পৰ ভিডিঅ'টো কালি আনিম তো জাষ্ট আজি মানে ৰানিঙৰ ভিডিঅ'টো আনিলোঁ খালি 3200 মিটাৰ কাৰ কিমান মিনিট লাগি আছে তো নাজিৰুল ভাই পুৰা ফালি দিছে এইটো চাওক বঢ়ি তো বাকী নেক্সট ব্লগত লগ পাম আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব আৰু লগতে এটা ভাল খবৰ মানে শুনিছোঁ যাৰ চাকৰি ঘৰত নাই বোলে মানে চৰকাৰী চাকৰি নাই সিহঁতক বোলে 10 নম্বৰ বুলি 10 নম্বৰকৈ মানে চৰকাৰৰ ফালত দিব তো হয়নে নাই গাইছ কমেণ্ট কৰি জনাবচোন মানে মই এইটো বহুতকেইটা ভিডিঅ'তহে শুনা পাইছোঁ ন তো যদি 10 নম্বৰকৈ দিয়ে তো আমাৰ কাৰণে ভালে কাৰণ আমাৰ ঘৰত কাৰো চাকৰিয়ে নাই হয়নে নাই তো মানে যাৰ ঘৰত চাকৰি নাই সিহঁতৰ কাৰণে ভালেই হৈছে বাৰু তো টেনশ্যন নাই তো বাকী শ্ৰীবিটা ফিজিকেলটো পুৰা যিমান পাৰা ভাল কৰা আৰু যিহেতু ইণ্টাৰভিউ হ'বই আৰু চাগে মানে জুলাই মানত তো এইটো কাৰণে তো যিমান পাৰা গাইছ মেহনত কৰা তো বাকী মই কৈ থাকিম তো বাকী বাই বাই টাটা জয় আই অসম